দৈনিক যেনেদৰে আহোঁ ৰুমত সেনেদৰে বিগত 2 বছৰ ধৰি এটা জেগাতে গাড়ী পাৰ্কিং কৰি ৰাখি আছোঁ বিল্ডিঙৰ তলত। যোৱা ৰাতিও ঠিক তেনেদৰে আহি গাড়ীখন ৰাখিলোঁ। ৰখাৰ পিছত আৰু ৰাতিপুৱা গম পালোঁ যে গাড়ীখন চিচা ভাঙি লেপটপটো মোৰ কেমেৰাটো গোটেই বস্তুখিনি লৈ গৈছে। আৰু কিবা পইচা অলপ লৈ গৈছে। 70,000 টকা আছিলে। আৰক্ষীক জনাইছোঁ, তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। CC কেমেৰাত এজন লোকৰ মানে ফটো আহিছে। আৰক্ষীৰ সন্দেহ ঠিক তেনেকুৱা। আমিতো সাংবাদিক, আমাৰতো আৰু খোজে খোজে শত্ৰু। সেয়াই মোবাইল নাছিল, লেপটপ আছিলে এটা আৰু কেমেৰা এটা আছিলে। তাৰপিছত আপোনাৰ পইচা আছিলে অলপ। সেনেকৈ নিশা নিছে নিশা। বৰ্তমান শুনিবলৈ পোৱা মতে বৰ্তমান সময়ত এইকেইদিন চোৰৰ কিছু সন্ত্ৰাস বাঢ়িছে বুলি গম পাইছোঁ এই ৰুক্মিণী গাঁও অঞ্চলত। টোটেল ধৰক 3.5 লাখ মান টকা। লিন'ভৰ এটা দামী লেপটপ আছিলে আৰু কেমেৰা আছিলে পেনাছনিক এটা।